বন্ধ কৰিব সেকেন্ডটো হৈছে আপোনাৰ যিসকল মানুহ আহিব ইয়ালে তেওঁলোকে আহি পেলাই ৰংমন পইণ্ট বুলি কয় নেশ্যনেল হাইৱে সাৰ্ভিস ট্ৰেকত যেটো আছে এই ৰংমন পইণ্টে তেওঁলোকে গাড়ী পৰা নামিব আৰু 1A গেটেদি তেওঁলোকে এই ভিতৰত প্ৰৱেশ কৰিব অলৰেডি আমাৰ ডিসি সাৰে কৈছে 1A দি প্ৰৱেশ কৰি তেওঁলোক গেট নম্বৰ 3 যেটো হেলিপেডৰ কিনাৰেদি ওলাই গৈছে সেই গেট নম্বৰ 3 দি ওলাই গৈ তেওঁলোকে তাত দুটা ৰাস্তা আছে এটা অলিগগৈ পথ আছে এটা নামঘৰ পথ আছে সেই দুইটাৰ এটা ইউজ কৰি পেলাই আকৌ নেশ্যনেল হাইৱে সাৰ্ভিস লেন তেওঁলোক ওলাই যাব পাৰিব থাৰ্ড হৈছে ইয়াত কোনো ধৰণৰ গাড়ী প্ৰৱেশ নহব 1C যিখন গেট আছে তৃতীয় গেটখন এই 1C গেটখন ৰাখা হৈছে ইমাৰ্জেন্সি ভেহিকলৰ কাৰণে লাইক এম্বুলেন্স হোক ফায়াৰ ব্ৰিগেডছ হোক বা যিখিনি এসেনশিয়াল কমিউনিটিছৰ ভেহিকলছ থাকিব জিএমচি পিডব্লিউডি পানী আনা নিয়া কৰাৰ যেটো পানীৰ সুবিধা কৰিছে সেইখিনি 1C দি আহা হ'ব আৰু এটা হৈছে যেটো আপোনালোকে জানে ষ্টেডিয়ামৰ সন্মুখত যেটো সাৰ্ভিস লেন আছে আমি ভাবিছো আশা কৰিছো এন্টিসিপেশন কৰিছো যে বহুত মানুহ সমাগম হ'ব গতে সাৰ্ভিস ট্ৰেকতে মানুহ এটা হোল্ডিং এৰিয়া যেটি হ'ব পাৰে গতে এই সাৰ্ভিস ট্ৰেকটোত যিমান দিন ইয়াত তেখেতৰ ৰিমেইনটো থাকে তেতিয়ালৈকে সেই সাৰ্ভিস ট্ৰেকটো ভেহিকল আমি চলাচল বন্ধ কৰাই